চিপাঝাৰ মহাবিদ্যালয় 2026 বৰ্ষত প্ৰথমবাৰৰ বাবে 4 বছৰীয়া সংহত শিক্ষক শিক্ষা পাঠ্যক্ৰম আৰম্ভ কৰা হয়। সেই উপলক্ষে আজি 6 আগষ্ট তাৰিখে এখনি উদ্বোধনী সভা চিপাঝাৰ মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। উদ্বোধনী সভাৰ বন্তি প্ৰজ্বলন কৰে মঙলদৈ চৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত তপন কুমাৰ শৰ্মাই। সভাৰ উদ্বোধনী ভাষণ প্ৰদান কৰি চিপাঝাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সত্যেন্দ্ৰ কুমাৰ শৰ্মাই। উদ্বোধনী ভাষণত অধ্যক্ষ শৰ্মাই শিক্ষক শিক্ষণ পাঠ্যক্ৰমৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। দৰং জিলাত ইটেপ পাঠ্যক্ৰম এইবাৰ চিপাঝাৰ মহাবিদ্যালয় আৰু মঙলদৈ মহাবিদ্যালয়ত আৰম্ভ কৰা হয় আৰু দুয়োখন মহাবিদ্যালয়তে নিৰ্ধাৰিত আসন পূৰণ হৈছে আৰু ইয়ে জিলাখনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। অনুষ্ঠানত মঙলদৈ চৰকাৰী শিক্ষক শিক্ষণ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক তথা ইটেপ পাঠ্যক্ৰমৰ মুৰব্বী ডক্টৰ কৰবী কলিতাই ভাষণ দিয়ে। লগতে মঙলদৈ চৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় আৰু চিপাঝাৰ মহাবিদ্যালয়ৰ এক বৃহৎ সংখ্যক শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে। সভাৰ আঁত ধৰি শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ কাশ্মীৰী নাথ আৰু শলাগৰ শৰাই আগবঢ়াই প্ৰাক্তন মুৰব্বী অধ্যাপিকা ডক্টৰ চুলতানা ৰেজিয়াই। চিপাঝাৰৰ পৰা ইন্দ্ৰাদুল হকৰ ৰিপৰ্ট AIN লাইভ। আজি চিপাঝাৰ মহাবিদ্যালয়ত ITEP কোৰ্চ আমি আৰম্ভ কৰিলোঁ, ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম। এইটো 4 বছৰীয়া এটা পাঠ্যক্ৰম আৰু আমি ইয়াতে আৰ্টছ আৰম্ভ কৰিছোঁ, BA BEd পাঠ্যক্ৰম। ইয়াতে দুটা মেজৰ থাকিব। এই 4 বছৰ ছাত্ৰ ছাত্ৰীসকলে এডুকেশ্যন মেজৰ আৰু তেওঁলোকে আন এটা বিষয়ত মেজৰ লৈ পাঠ্যক্ৰম ল'ব পাৰিব আৰু ইয়াৰ দ্বাৰা তেওঁলোকে পৰৱৰ্তী সময়ত শিক্ষক হ'বৰ কাৰণে যি যোগ্যতা, এই যোগ্যতা সম্পূৰ্ণৰূপে আহৰণ কৰিব আৰু পৰৱৰ্তী সময়ত তেওঁলোকে যদি তেওঁলোকৰ হায়াৰ এডুকেশ্যন ল'ব বিচাৰে, সেই হায়াৰ এডুকেশ্যনৰ কাৰণেও তেওঁলোকে MA কৰিব পাৰিব বা ছেকেণ্ড যিটো মেজৰ আছে সেই মেজৰত তেওঁলোকে মাষ্টাৰ্ছ কৰিব পাৰিব আৰু তেনেদৰে তেওঁলোকে মহাবিদ্যালয় বা ইউনিভাৰ্চিটিলৈকেও যাব পাৰিব। গতিকে আজিৰ সময়ত যদি শিক্ষক হ'ব বিচাৰে তেতিয়াহ'লে ইঞ্জিনিয়াৰিং যেনেকৈ কোৰ্চ কৰি ইঞ্জিনিয়াৰ হয় বা আমি MBBS কৰি যেনেকৈ ডক্টৰ হ'ব পাৰি, ঠিক তেনেদৰে এতিয়া ITEP কৰিহে কি হ'ব লাগিব, আমি শিক্ষক হ'ব লাগিব। তো 2030 বৰ্ষৰ পৰা আমাৰ যিটো জেনেৰেল BEd সেই BEdটো নাথাকিব। গতিকে আমাৰ দৰঙৰ কাৰণে এটা খুব সুখৰ কথা যে আমাৰ চিপাঝাৰ মহাবিদ্যালয় আৰু মঙলদৈ মহাবিদ্যালয়ত এইবাৰ পোনপ্ৰথমবাৰৰ বাবে এই BA BEd আৰু বা ITEP পাঠ্যক্ৰম আমি আৰম্ভ কৰিছোঁ আৰু আমি ভাবিছোঁ যে দৰঙক লাগতিয়াল যিমানখিনি শিক্ষক, এই শিক্ষক প্ৰস্তুত কৰিবৰ কাৰণে এই পাঠ্যক্ৰমৰ দ্বাৰা সক্ষম হ'ব। প্ৰথম ছেশ্যনৰ ইতিমধ্যে এডমিশ্যন হৈছে। আমাৰ 50টা টেলত আছিলে আৰু 50টাই আছিলে, সম্পূৰ্ণৰূপে ফিল আপ হৈছে। মই সকলোকে ধন্যবাদ জনাইছোঁ, আমাৰ অভিভাৱকসকলক, ছাত্ৰ ছাত্ৰীসকলক যে আমাৰ সকলো ছিট তেওঁলোকে ফিল আপ কৰিলে আৰু এই এটা কথা প্ৰতিপন্ন কৰিলে যে আমাৰ জিলাখনত এই নতুন পাঠ্যক্ৰমৰ প্ৰতি যি সজাগতা, এই সজাগতা সম্পূৰ্ণৰূপে হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে আগবাঢ়ি আহিছে। একে সময়তে মঙলদৈ মহাবিদ্যালয়টো হৈছিলে 100টা ছিট আছে, তাতো 100টাও ফিল আপ হৈছে। গতিকে এই কথাখিনি আমাক দৰং ডিষ্ট্ৰিক্টক শিক্ষক হিচাপে আমাৰ শিক্ষা ক্ষেত্ৰক আগবঢ়াই নিবৰ কাৰণে সকলোৰে যি সজাগতা, এই সজাগতাকে প্ৰতিপন্ন কৰিছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।